ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু সৰ্বাংগীন পৰিৱেশ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গঠিত স্মৃতিধাৰা সমিতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত এক বুজাবুজি স্বাক্ষৰ। সোমবাৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সভাকক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উভয় পক্ষই স্বাক্ষৰ কৰে এই বুজাবুজি চুক্তিত। চুক্তিখনৰ মূল উদ্দেশ্য হৈছে বৰ্তমান বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৈক্ষিক, ক্ৰীড়া, সাংস্কৃতিক আৰু বৃত্তিগত ক্ষেত্ৰত একাধিক সুযোগ সুবিধাৰ সৃষ্টি। ইয়াৰ লগতে আৰ্থিকভাৱে পিছপৰা অথচ মেধাৱী শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে স্মৃতিধাৰা সমিতিৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব বিশেষ আৰ্থিক সাহায্য আৰু জলপান। আজি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু স্মৃতিধাৰা অসম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান লগত এখন MOU হৈ গৈছে। আৰু এই MOUখনৰ যোগেদি এই MOUৰ মুখ্য উদ্দেশ্যটোৱে হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে। সেই উন্নতিৰ পথ হয়তো বেলেগ বেলেগ হ'ব পাৰে আৰু সেই উন্নতিৰ কথা আগত ৰাখিয়েই আমি MOUখন আজি স্বাক্ষৰ হৈছে। আৰু আমি আশা কৰিছোঁ অনাগত দিনত সেই ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ যাওঁতে হয়তো আমি বিভিন্ন কাৰ্যসূচী ল'বলগীয়া হ'ব। সেই কাৰ্যসূচীসমূহ আমি কৰি যাবৰ কাৰণে ই এটা সহায় হ'ব আৰু ইয়াত মহাবিদ্যালয়সমূহকো সামৰি লোৱা হৈছে। আজি এটা বৰ ভাল দিন। আমি একেলগ হ'লোঁ, কথা পাতিলোঁ। স্মৃতিধাৰা অসমে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আগবাঢ়িছে। বিশেষকৈ অসমৰ বিদ্যায়তনিৰ দিশত, শৈক্ষিক দিশত এটা ই নতুন পদক্ষেপ হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।